নমস্কাৰ বন্ধুসকল, গুড মৰ্নিং। এইখন ফৰ্ড ইকো স্পৰ্ট হয়। গাড়ীখন একচুৱেলি মোৰ নহয়, যোৰহাটৰ ফ্ৰেণ্ড এজনৰ হয়। তেওঁ গাড়ীখন চেল কৰিম বুলি কৈছে। তো তেওঁ মোক ভিডিঅ' এনেকৈ হোৱাটছএপত পঠিয়াই দিলে। মোক ক'লে যে ভইচ অভাৰ দি পেলাই এনেকৈ দি দিবা, যদি কাষ্টমাৰ লাগে তে চেল কৰিব পাৰিম আৰু। তো গাড়ীখন হৈ গ'লগৈ টপ মডেলখনেই হয় ফৰ্ডৰ ইকো স্পৰ্ট, আৰু এলয় লাগি থকা মডেলটো হয়। যদি কোনোবাই ল'ম বুলি ভাবিছে, ভিডিঅ'টো আপোনালোকে সম্পূৰ্ণকৈ চাই ল'ব শেষলৈকে। আৰু যদি কাৰোবাৰ পচন্দ হয়, যদি ল'ম বুলি ভাবিছে, তেন্তে ফ্ৰেণ্ডৰ নাম্বাৰটো মই দি দিম, স্ক্ৰীণতে ওলাই আছে, দেখিবলৈ পাইছে আপোনালোকে। তেওঁক কণ্টেক্ট কৰি ল'ব যদি কাৰোবাৰ পচন্দ হয়। তেতিয়া আৰু বাকী দামৰ কথা তেওঁৰ লগতে পাতি ল'ব। তেওঁ যাকে বিকিব ট্ৰান্সফাৰ চব কৰি দিম বুলি কৈছে। আৰু আপোনাক ভিডিঅ'টো শেষলৈকে চাই থাকক, যদি পচন্দ হয় কাৰোবাৰ তেন্তে তেওঁৰ লগত কণ্টেক্ট কৰি ল'ব। তো বন্ধুসকল, এতিয়া ভিতৰৰ ইণ্টেৰিয়ৰটো চাই লওক আপোনালোকে, শেষলৈকে চাব, তেতিয়া গম পাব গাড়ীখন কেনেকুৱা হৈ আছে। কোনোবাই নহয় বন্ধু